একদম দাদা এজনক লগ পালোঁ। এতিয়া কওক, আপুনি মনৰ কথা কওক। এইফালে কওক, এইফালে চৰকাৰলৈ আপুনি কি ক'ব? এইফালে আহক। চৰকাৰে এইটো আহি পিনে কৈ দিলে। এতিয়া আমি কৈ আছো, আমি ইমান দিনৰ পৰা আমি কৈ মানে আৰু ইত্যাদি কৈয়ে আছো। আমাক ST লাগে, মাটি বাৰীৰ ৰেজিষ্টাৰ হ'ব লাগে, ম্যাদী হ'ব লাগে। আমাৰ চৰকাৰলৈ এটা বিশেষ মই এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ বিচাৰিছোঁ, আমাৰ ST মাটি বাৰীৰ যি হেৰিখিনি মানে ম্যাদী হ'ব লাগে, এইখিনি তেওঁলোকে আদিবাসী সমাজৰ ফালৰ পৰা বিচাৰিছে আৰু চৰকাৰেও যাতে এই কথাটো গুৰুত্ব সহকাৰে লয়। আৰু খুবেই ভাল লাগিলে আপোনালোকক লগ পাই। গোটেই আগৰ পূৰ্বজসকলৰ যি নীতি নিয়ম তেওঁলোকে আজি ফুটাই তুলিবলৈ চেষ্টা কৰিছে আৰু নতুন প্ৰজন্মইও যাতে তেওঁলোকৰ অনুকৰণেৰে অনুপ্ৰাণিত হৈ পেলাই আগবাঢ়ি যাব লাগে। আৰু এইফালে সুন্দৰ সুন্দৰ ধুনীয়া ধুনীয়া বাইদেউ দুআষাৰ কৈ দিয়ক আপুনিও। আমাৰ এই চৰকাৰ আমাকে দৰকাৰ আৰু এই চৰকাৰক আমি যোগদান কৰিম। আমাক সহায় চৰকাৰেও আমাক সহায় কৰি যাব লাগে। ইমানকে ধন্যবাদ। হয় হয়। আৰু বাইদেৱে বৰ ধুনীয়াকৈ কথাষাৰ ক'লে আৰু ভাল লাগিলে। এইফালে ধুনীয়া ধুনীয়া ছোৱালী কেইজনীমান একদম ৰখি আছে। ভণ্টি কেইজনীমান আহা দুআষাৰ কৈ দিয়া, কেনেকুৱা লাগিছে এইকেইদিন অকল এটাই কৈ দিয়া। ভাল লাগিছে নাই? ভাল লাগিছে। কৰ হয় তোমালোক? মাৰ্ঘেৰিটা। অঁ, আমাৰ মাৰ্ঘেৰিটাৰে হয় এহেঁতি। বহুত ভিৰভাৰৰ মাজতে ভিডিঅ' কৰিবলৈ বৰ কষ্ট হৈ পৰিছে মানে, একদম মানে উপায় নাই আৰু কি ক'ব আৰু। তো আগবাঢ়ি আছোঁ ভিৰৰ মাজে মাজে। ইফালে আৰু এটা ঘৰ। आज महंगाई देखो, बच्चा लोग का लिखाई पढ़ाई का कागज कलम सब महंगाई कम करने के नाम पर ये लोग सत्ता में आए, लेकिन कब क्या करेंगे? নিজের পাতে হ্যাঁ এটা আমি বলতে চাও না যে তবে এখন আজিকালি এখন কি হয়ে গেলে যে আমরা এখন আমাদের জনটা আমাদের যাইতে যখন হয়ে গেলে এখন আমরা জনটা আমরা পরিস্থিতি আমরা করে নাই পারে আজকে আমাদের এখন করে হ্যাঁ কিतना ভাল লাগে আন্দোলন कितना আমাদের कितना आनंद লাগে कितना आपको ভাল লাগে বলতে চাও না आगे बढ़ा गया आपके ভাল লাগলে হ্যাঁ যে আমরা লাগে মন আমরা আরো তাহারা কাহা কাহা জানা না বলি ভাল লাগে আমার পয়সা লাই চলে মা সবার দেখতে ভালো লাগলো আর আমরা দেখলো করতে নাই পারবো এটাই আমার একজনটা শুনে আসি দেখে আমরা আরো ওইটাই সত্যি আছি আর সত্যি ধন্যবাদ এইফালে ইমান ধুনীয়াকৈ বজালে দুআষাৰ কৈ দিয়ক আপুনি। আপোনালোকৰ যি পূৰ্বজসকলৰ সংস্কৃতি তাৰ বিষয়ে দুআষাৰ ক'লে ভাল লাগিব। মই অসমৰ আদিবাসী সাঁওতালী সমাজৰ এটা মানৰীয়া মানুহ। মই বজাওঁতে ভাল লাগিছে আৰু মা হ'বৰ কাৰণে আমাৰ ইমান ভাল লাগিছে যে আৰু ক'বই নালাগে আৰু ইমান ধুনীয়াকৈ পাতিছোঁ আৰু ইমান ধুনীয়াকৈ ঘৰ চৰ সাজিছোঁ আৰু যিকোনো হওক আমাৰ ঘৰৰ মানুহকেইটাক চাই কিনে বহুতে ভাল লাগিছে আৰু আগত এনেকৈ ভালে ধৰিব লাগে বুলি মই আৰু এফালে এজন দাই আছে একদম ধুনীয়াকৈ। এইটো কি বুলি কয়? এইটো নাগৰা বুলি কয়। এয়া নাগৰা, এইটো তামা। এই নাগৰা বজালে। আৰু আপুনি ক'ৰ পৰা আহিছে? মই
মাৰ্ঘেৰিটাৰ অঁ মাৰ্ঘেৰিটাৰে হয়। এনেই কেনেকুৱা লাগিলে এইকেইদিন? আজিতো শেষৰটো দিন। গাঁৱটো পৰিছে আঠগংগা বঙালী গাঁও হয় মাকুমতাৰ পঞ্চায়ত। অঁ মাকুমতা পঞ্চায়ত। ভালে লাগিলে চাগে এইকেইদিন। আৰু আপোনালোকৰ কিবা হেৰিটো কৈছে নেকি আগৰ পূৰ্বজসকলৰ কিবা এইটো মানে কি কি এইবিলাক পূৰ্ব যুগৰ চবৰে বস্তুখিনি চব আছে। এইখিনি আমাৰ হেৰি এইখিনি আমাৰ পূজা এইখিনি থান, এইখিনি আমাৰ জাহেৰ থান, এইখিনি আমাৰ স্বাধীন মণ্ডপ। আৰু আমি যেনেকা থাকোঁ আৰু তেনেকুৱাকৈ কৰি আৰু আমাৰ হেৰি জাতি গোত্ৰটো বজাই ৰাখিছোঁ। ভাল লাগিলে এইকেইদিন। আৰু সবার আগে বলছি মই ভাইটিৰ পৰা টেস্টি হতে লাগবে। এবাৰ হৈ যায়, এবাৰ হৈ যাওক। নাচাকে অকণমান চাওঁ। গাওক গাব ন আপোনালোকে? ওচৰলৈ গৈ লোৱা, ওচৰলৈ গৈ লোৱা, ওচৰলৈ গৈ লোৱা। ইয়াত বজোৱা आसाम गए हमारे लोग अलग अलग कारणों से आसाम के नहीं उड़ीसा छत्तीसगढ़ ইমান মানুহৰ ভিৰ চাওক। अलग अलग राज्यों से यहाँ पर लोग आए। লক্ষ মানুহৰ ভিৰ, আমাৰ ৰাস্তাই নাই পোৱা আমি যাব। ये लोग অবিয়নি কি কৰি আছে? এনেই দিনকেইটা কেনেকুৱা লাগিলে কওকচোন। আদিবাসী মহাসভাৰ আজি শেষৰটো দিন আৰু মনৰ ভাৱ ব্যক্ত কৰক, কেনেকুৱা লাগিলে? ভাল লাগিলে বুলি কৈছে। এফালে হৈছে মোৰ বিয়নী আৰু এফালে আছে আমাৰ বীৰেন ছাৰ।
দুআষাৰ কওক আদিবাসী মহাসভাৰ আজি যিহেতুকে শেষৰ দিন। আজি ইমান ধুনীয়া এটা হেৰিত আমি ইমান ধুনীয়াকৈ নিজৰ কালচাৰটো ইয়াত পাৰফৰ্মেঞ্চ কৰিব পালোঁ। তাৰ কাৰণে মই বহুত ধন্যবাদ দিব বিচাৰোঁ সকলোকে, আমাৰ আশা কমিটি আৰু ইয়াত মই চেষ্টা কৰিলোঁ যে আমাৰ পূৰ্বত যোনবিলাক আমাৰ আগৰ আছিলে, আমাৰ ককা আইতাহঁত কিমান কষ্ট কৰিছিলে আমাৰ নিজৰ সংস্কৃতি আৰু সংস্কাৰটো বচাই ৰাখিবৰ কাৰণে। এইটোৱে মই এতিয়া এইটোৱে হেৰি কৰিব বিচাৰিলোঁ ইয়াত চবৰ ওচৰত যে আগত আমাৰ কিমান কষ্ট কৰিছিলে আৰু আজিকালি নিবনুৱাবিলাক চাই কিনে এইবিলাক অলপ মটিভেশ্যন পাওঁ, যাতে গম পাওক যে কিমান কষ্ট কৰি কিনে আমাৰ সংস্কৃতি সংস্কাৰটো বচাই ৰাখিছিল। তো সেইকাৰণে মই কিছুমান বস্তু এনেকুৱা টাইপৰ বঢ়াই দিছোঁ যে আজিকালি মানে বিলুপ্ত হৈ গ'ল, এইটো নাইকিয়া হৈ গ'ল মানে ক'ব গ'লে। তো আমাৰ কুঁৱা আৰু এইবিলাক বস্তু আগত এইবিলাক এতিয়া বিয়া বস্তু হয়, বিয়াৰ আমি মাৰোৱা বুলি কওঁ, সেইটো এতিয়া ইমানেই ইউনিক হ'ল। লাইট লগাই কিনে ডেক'ৰেশ্যন যোনে কৰে, টেণ্ট হাউচৰ মানুহে ইমান ধুনীয়াকৈ বনাই দিয়ে, কিন্তু আগত ডেক'ৰেশ্যন কৰা বস্তুৱে নাছিলে। সেইটো কাৰণে মই এইটো আগৰ যুগত যেনেকৈ কৰিছিলোঁ, আমাৰ নেচাৰেল বস্তুখিনি লৈ কিনে গছৰ পাত এইবিলাক লৈ কিনে আমি কেনেকৈ বনাইছিলোঁ সেইখিনি ইয়াত পাৰফৰ্মেঞ্চ কৰিছোঁ, দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। এইফালে মই অকণমান মোৰ কেমেৰাত কেপচাৰ কৰি দিছোঁ। যাৰ বিয়া হ'ব, বিয়াত যোনে বহিব দৰা কইনা, সিহঁতি মানে এইটোত বহিব পীৰাটো। একচুৱেলি এইটো পীৰাত মানে আমাৰ নিয়মত মানে গজাল হ'ব নালাগে, বিনা গজালৰ পীৰা হ'ব লাগে। সেইকাৰণে জাষ্ট আমি এনেকুৱা টাইপৰ বনাই দিছোঁ, কাটি কিনে পীৰা নিচিনা বনাই দিছোঁ। হয়, এইবিলাক আমাৰ পানী আনিবৰ কাৰণে, মাটি আনিবৰ কাৰণে ইয়াত চাকি জ্বলি আছে। আৰু ভিতৰত আমাৰ চিয়াৰী দিনত বুলি কওঁ আমি, ডিজাইনতো এইখিনি লগাইছোঁ। তাৰ কিছুমান নিয়ম আছে, সেইখিনি বি লগাইছোঁ। আমৰ পাত আছে, সেইখিনি বি লগাইছোঁ। আমাৰ বীৰেন ছাৰে বৰ সুন্দৰকৈ আগৰ যি পূৰ্বজসকলে যি ধৰণে আছিলে আৰু সেইখিনিকে আজি জীয়াই তুলিবলৈ চেষ্টা কৰিছে। আমাৰ বীৰেন ছাৰলৈ অশেষ ধন্যবাদ জনাইছোঁ। নিজৰ সংস্কৃতি বচাই এনেকৈয়ে যাওক। আৰু আমাৰ নতুন প্ৰজন্ময়ো শিকিবলগীয়া বহুখিনি আছে। এয়া হৈছে আমাৰ আদৰ্শ, আমাৰ গাঁৱৰে সন্তান আজি উঠি ইমান সুন্দৰভাৱে আগুৱাই গৈ আছে আমাৰ বক্সিঙৰ ক্ষেত্ৰত, প্ৰত্যেকটো ক্ষেত্ৰত। আৰু ইমান এটা সুন্দৰভাৱে আপোনালোকক মই দেখাবলৈ অকণ পিছত আকৌ চেষ্টা কৰিম। আৰু আগুৱাই যাওক, নিজৰ সংস্কৃতি, নিজৰ যি পূৰ্বজসকলৰ নীতি নিয়ম পৰম্পৰা, সেইখিনি গোটেইখিনি জীয়াই তুলিবলৈ ফুটাই তুলিবলৈ চেষ্টা কৰিছে। আৰু মই অশেষ ধন্যবাদ জনাইছোঁ এয়া সকলো আদিবাসী সমাজলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আগুৱাই যাওক। আৰু আজি আমাৰ মন্ত্ৰী ডাঙৰীয়াও আহিছে, এইফালে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী, আৰু লগ পাই খুবেই সুখী হ'লোঁ। তুমি বৰ সুন্দৰভাৱে ক'লা। আৰু এইফালে আছে আমাৰ জাগুনৰ এজনী ভণ্টি, বৰ ধুনীয়াকৈ আছে, কইনা সাজি আছা ন? নহয়তো আমাৰ সাজপাৰ পৰিধান কৰি আছে। তোমাৰ ক'ত ঘৰ? এয়া জাগুনৰ পৰা আহিছে আমাৰ ভণ্টিজনী, চাওক তাই ইমান ধুনীয়াকৈ এয়া লৈ আছে। আলহী আহিলে আদৰিবলৈ বুলি আছে। আৰু আমিও আহিলোঁ, বহু সময় হ'ল। মই কিন্তু আপোনাৰ এইকেইদিন কেনেকুৱা লাগিলে আদিবাসী মহাসভা? বহুত ভাল লাগিছে। আজি 21তম আদিবাসী মহাসভা, আজি আমাৰ প্ৰত্যেক সমাজতে এটা পদক্ষেপমূলক দিছে চাবলৈ ইয়াত। তাত আমাৰ সমাজত ৰীতি নীতি যিবোৰ আছে আগৰে প্ৰভাৱটো চলি আছে। তাৰপিছত আমি আমাৰ দাদাই ক'লে তাৰপিছতে আমাৰ বহুতে ৰীতি নীতি থাকে, তথাপিও ইমান কৰিব পাৰে। ধন্যবাদ আপোনালৈ। আৰু এফালেও আছে, কিবা দুআষাৰ ক'ব নেকি বাৰু? ক'ৰ পৰা আহিছে দাদা? লাইনৰ পৰা। আৰু এইটো দাদাই কৈছে আমাৰ সমাজৰ চাই ভাল লাগিছে, ইমানে কৈ কিনে। ধন্যবাদ। আদিবাসী সমাজৰ লোকসকলে আগৰ পূৰ্বজসকলৰ যি নীতি নিয়ম ইমান সুন্দৰভাৱে ফুটাই তুলিবলৈ চেষ্টা কৰিছে। আজিকালি আমাৰ যি নতুন প্ৰজন্ম উঠি আহিছে, তেওঁলোকেও যাতে এই শিক্ষাবোৰ লৈ পেলাই পুৰণি সকলৰ যি পৰম্পৰা সেইবোৰ যাতে শিক্ষা গ্ৰহণ কৰে। আৰু চাওক এইফালে একদম ধুনীয়াকৈ ঢেঁকী তৈয়াৰ কৰিছে, এইফালে ঢেঁকী আৰু এখন খিৰিকী। এইফালে ভিতৰত সকলোৱে এতিয়া অকণমান, তাৰপিছত এইফালে খাই বৈ আছে। এতিয়া এইফালে আছে চৌকা। একদম মানে আগৰ দিনত যেনেধৰণে আছিলে, সকলো কাষ্টৰ মানুহবিলাক নিজৰ ভূমি পৰিয়াল হয় এইটো। আৰু আগৰ দিনত কেনেকৈ কষ্টকৈ মানে আছিলে, মানে এটা যেনেকৈ চালিঘৰ, সেনেধৰণে ফুটাই তুলিবলৈ চেষ্টা কৰিছে। আৰু আদিবাসী সমাজ সকলোলৈকে মই মোৰ ফালৰ পৰা অন্তৰৰ পৰা
পৰা আদিবাসী সমাজলৈ কৃতজ্ঞতা প্ৰকাশ কৰি মই মোৰ ভিডিঅ'টো এয়া সামৰণি মাৰিছোঁ। একদম কেনেকুৱা লাগিলে বাৰু আৰু দেখাহে ठीक है आदिवासी समाज अरे चलो राज तो बन गया लेकिन राज पर तो राज अभी लोग ये आदिवासियों थोड़ी कर सकते মাৰোৱা और हुआ भी वही राज लेना तो हमारे अभी के नेताओं ने सोचा कि राज अलग होगा राज्य के आदिवासियों का मूलवासियों का विकास होगा राज अलग करने में कौन सी बात सकता है आंदोलन कर सकता है पुलिस का लाठी खा सकता है उसकी जरूरत नहीं और नतीजा ये हुआ कि हम सब लोगों का विधायक दल और हमारे विरोधी लोगों का विधायक इन 16-17 सालों में আৰু মই তাকে ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ আহিছোঁ। का जिंदा उड़ रहा है इतना नौजवान अनाथ हो गया है इनका बलिदान को ऐसे नहीं जाने दिया जाए। हम लोगों ने कमर कसा पूरे राज में संघर्ष यात्रा निकाली एक एक गांव एक एक घर टोला मोहल्ला तक आज उन अंग्रेजों के এয়া হৈছে বৰাই হাউচ আৰু মই এফালে দাদাহঁতক লগ পাইছোঁ, এফালে ভাইটি এটাক লগ পাইছোঁ। চাওঁ দুআষাৰ কোৱা তোমালোকৰ সংস্কৃতিটোৰ বিষয়ে, তোমালোকৰ যি আগৰ পূৰ্বজসকল কেনেকৈ আছিলে, লোকৰ যি সংস্কৃতি আগৰ পূৰ্বজসকলৰ যি কেনেকৈ আছিলে পৰম্পৰা তাৰ বিষয়ে দুআষাৰ কোৱা। ঠিক আছে চবতকৈ সকলোকে নমস্কাৰ জনাইছোঁ। ২১তম আদিবাসী মহাসভাৰ লগতে আমাৰ এইখন যিখিনি পৰিৱেশ চাইছে সেইখন আমাৰ বৰাই সমাজৰ পৰিৱেশ, লগতে আমাৰ বৰাই সমাজৰ যিখিনি পৰম্পৰা আছে সেইখিনি অলপ দেখাবলৈ চেষ্টা কৰোঁ। প্ৰথমতে মই দেখাবলৈ চেষ্টা কৰিম এইটো আপোনালোকে চাইছে এইটো আমাৰ পতাকা, হয় হয় ঠিক আছে। পতাকাৰ লগতে আমাৰ আমাৰ যিখিনি হাতিয়াৰ পালা বুলি কয়, অঁ পিছত এইটো হৈছে আমাৰ কৰম পূজা, কৰম পূজা উৎসৱ কৰোঁ। পিছত আমি আগতে ঢেঁকীৰে ধান কুটা হয়, হয় হয় ঢেঁকী হয়, ঢেঁকী ব্যৱহাৰ কৰিছিলোঁ। दुर्भाग्य है এইটো আমি তাত হাল পাওঁ যে যঁতৰ আমাৰ পোচাক মানে হয় কাপোৰ বুনা, আমাৰ এইটো নিজে বনোৱা কাপোৰ এনেকুৱা হয়। আমাৰ এইটো গামোচা अपने ही देश के अंदर हम लोग अपना বিবাহ মাৰোৱা, অঁ আমি মাৰোৱা বুলি কওঁ। अपना मान्यता আমাৰ ইয়াত মানে গোটেইখিনি বস্তু এতিয়া ইয়াত জমা হোৱা নাই, এইটো অলপ দুখিত। হয়, হয়। বাকী যিখিনি দেখাব চেষ্টা কৰিছোঁ बातें আমাৰ মানুহে যেতিয়া পূজা কৰে যে এইবোৰ গুলি চাইছে যে এইটো গুড়ি চাউল গুড়ি ঢেলা হয়, মাটি গুড়ি ঢেলা হয়, গোবৰ আছে গোবৰ গুড়ি ঢেলা হয়, আৰু খৰিতাবোৰ আছে, ধূনা চুনা লাগে আৰু ইত্যাদি। গোটেইখিনি আৰু নাই এতিয়া বৰ্তমান। দালি চালি লাগে দেখালে। আৰু লগতে আছে আমাৰ এইখিনি গোহালি এটা আছে। पूरा देश का कायदा এইফালে হৈছে গোহালি লগতে আমি নিজৰ পৰম্পৰাৰ লগতে আমি ভগৱানকো অলপ হয় হয় শিৱ পূজা কৰোঁ, তুলসী পূজা কৰোঁ। राज्यों में क्या मिलता है ভিতর ফলে আমি অলপ দেখাবলৈ চেষ্টা কৰিম। उपलब्ध नहीं है हम बड़े लोग आदिवासियों ये लोग सभी आदिवासियों के এখন প্রথম মানে রুমটো প্রথম অঁ कि हमारे आदिवासी ইমান ধুনীয়াকৈ বনাইছে ন। ভিতর ফালে আমি এইটো কি কয় লক্ষী থান বনাইছোঁ, অঁ তাতো অলপ জনাওঁ ভিতর ফালে। বৰ সুন্দৰকৈ তৈয়াৰ কৰিছে দেই, কম সময়ৰ ভিতৰতে ইমান ধুনীয়াকৈ। এইটো আমাৰ ৰন্ধা ঘৰ হয়। অঁ ইয়াত এইফালে কেৰাহী আৰু ফটো আছে। আৰু এইপিনে কেমেৰাটো আগফালে লৈ যাম, এইপিনে বেগ চেগ থৈ আৰু
এইটো আমাৰ ভিতৰ ঘৰৰ পূজা মানে অঁ এয়া কুল দেৱী দেৱতাক ইয়াতে পূজা দিয়া হয় নাৱাখানি নতুন খাওঁ যে ইয়াতে বনাই আৰু আমি ঘূৰা ঘূৰি দিওঁ মানে কুল দেৱী দেৱতাক খুবেই সুন্দৰভাৱে তেওঁ দেখাই দিছে আমাক এই কথাখিনি বুজাইও দিছে অশেষ ধন্যবাদ জনালোঁ আদিবাসী সমাজৰ যি আগৰ পূৰ্বজসকল যেনেদৰে আছিল তেখেতলোকৰ সংস্কৃতি তেওঁলোকে ফুটাই তুলিবলৈ চেষ্টা কৰিছে আৰু আদিবাসী সমাজ আজি যি 4দিনীয়া কাৰ্যসূচী বৰ্ণাঢ্য কাৰ্যসূচী আজি শেষৰটো দিন আৰু মই ভাইটি নামটো এবাৰ কৈ দিয়া বৰ ধুনীয়াকৈ নমস্কাৰ মোৰ নাম ৰঞ্জিত বৰাই মই মাৰ্কেটাৰ নিবাসী হয় অশেষ ধন্যবাদ জনাইছোঁ আদিবাসী সমাজ জিন্দাবাদ আৰু আগুৱাই যাওক আমি নতুন নতুন প্ৰগ্ৰাম এনেকুৱা চাই যাবলৈ পাম বুলি আশা কৰিলোঁ ধন্যবাদ ধন্যবাদ বৰ সুন্দৰকৈ তেখেতলোকৰ আগৰ পূৰ্বজসকলৰ যি সংস্কৃতি দেখাবলৈ চেষ্টা কৰিলে ময়ো অকণমানকৈ ভিডিঅ' বনাই ল'লোঁ আৰু আগলৈ যাতে আমি এনেধৰণৰ আদিবাসী সমাজৰ সুন্দৰ সুন্দৰ সংস্কৃতিবোৰ চাবলৈ পাওঁ কালচাৰবিলাক তাকে আশা কৰিছোঁ ধন্যবাদ এইটো মাৰোৱা आपको पता चला है आज इस कार्यक्रम को असफल कराने के अगल बगल मंडियों का भी दौरा करना लेकिन हम কিবা কিবি বনাইছে जानते हैं